নমস্কাৰ মৰমৰ বন্ধুসকল। তো যোৱাকালি এডি 2.0 এক্সামটো হৈ গল এইচএস লেভেলৰ। তাতে ম্যাথ আৰু ৰিজনিঙৰ কোশ্চেনখিনি বহুত সহজ হৈছে। আমি চাইছো মানে ইমানে সহজ হৈছে, মানে ভালেখিনি সহজ হৈছে। তো আমি কোশ্চেনবোৰ কিছুমান প্ৰশ্ন আমি পাইছো, যিহেতু প্ৰশ্ন আগত লৈ আহিব নিদিয়ে, তো কিছুমান প্ৰশ্ন আমি পাইছো ফ্ৰেণ্ডছৰ পৰা, যাৰ যাৰ মনত আছিল সেইখিনিৰ পৰা পাইছো। তো সেইখিনিৰ ওপৰত আমি কোশ্চেন চাম। আৰু এটা কথা, মই যিটো পিডিএফ দিছিলো, মোৰ কোচিং চেণ্টাৰত যিটো মই পিডিএফ প্ৰভাইড কৰিছিলো, সঁচাই কৈছো তাৰ পৰা বহুত বেছি কমন আহিছে। তো আমি চাইছো আজি ফাৰ্স্ট কোশ্চেনটো আমাৰ কি আছে ইয়াতে। ফাৰ্স্ট কোশ্চেনটো ইয়াতে আছে যে কিছুমান কোশ্চেন আমি অসমীয়াত লিখিছো, কিছুমান কোশ্চেন আমি ইংৰাজীত লিখিছো। সেইটো লৈ নাই, মই বুজাই দিম কোশ্চেনটো একচুয়ালি কি হয়। তো ইয়াতে আছে consider the four numbers given here. ইয়াতে চাৰিটা নম্বৰ দিয়া আছে। if the digit of each number are arranged in ascending order, ascending order মানে আমি গম পাও এইটো সৰুৰ পৰা ডাঙৰলৈ। ascending order, which new number would be the smallest? এতিয়া কিছুমানে কি কৰিছে ইয়াতে এক্সামত, কিছুমানে কি কৰিব যে ইয়াতে চাব যে ইয়াতে 376 আছে, ইয়াক সৰুৰ পৰা ডাঙৰলৈ সজালে কিমান হ'ব? 367। এইটো কিমান হ'ব? 629 আছে, তাৰ মানে 269 হৈ যাব সৰুৰ পৰা ডাঙৰলৈ। সৰু 2 সৰু 9 ডাঙৰ। ইয়াতে যদি আমি সৰুৰ পৰা ডাঙৰলৈ সজাব যাওঁ তেতিয়াহ'লে 129 আহিব, আৰু ইয়াতে যদি সজাব যাওঁ তেতিয়াহ'লে 379 আহিব। কিন্তু আটাইতকৈ কোনটো সংখ্যা আটাইতকৈ বেছি সৰু হ'ব? 129 টো আটাইতকৈ বেছি সৰু হ'ব, কাৰণ ইয়াতে এইটো আছে 129, এইটো আছে 200, আটাইতকৈ সৰু কোনটো? এইটো। তো অপশন নাম্বার 3 কোনটো আছে? এইটো 3, এই নাম্বাৰত দিয়া আছে এইটো। কিন্তু সবে এনেকে কৰিব, এনেকে কৰি টাইম নষ্ট কৰাৰ একো দৰকাৰ নাই। আমি ইয়াতে চাব লাগিব কোনটো সংখ্যাৰ ভিতৰত আটাইতকৈ সৰু ডিজিটটো আছে, অংকটো আছে। ইয়াতে 376, 629, ইয়াতে আছে 1, বাকি এটাতো 1 নাই। তাৰমানে যিটো সংখ্যাত 1 আছে, মানে আটাইতকৈ সৰু সংখ্যাটো আছে, সেইটোৱে আমাৰ আনসাৰ হৈ যাব। তাৰ মানে অপশন নাম্বার 3 ইজ দি ৰাইট আনসাৰ। এনেকে কৰাৰ একো প্ৰয়োজন নাই, জাস্ট ইয়াতে চাব লাগিব সৰু ডিজিট কোনটো আছে এইটো। তো আশা কৰিছো সবৰে এইটো শুদ্ধ হৈছে। তাৰপিছত নেক্সট অংকটো কি আছে ইয়াতে? ইয়াতে দিয়া আছে যদি a is to b 3 হয় তেন্তে 144a 36b কিমান হ'ব? ইয়াতে a is to b কিমান দিছে? a is to b দিছে 3, তাৰ মানে এইটো 3 is to 1, কাৰণ 1 টো নিলিখিলেও হয়। তো 3 is to 1 দিছে, তেনেহলে ইয়াৰ পৰা আমি a equal to 3 ধৰিলো আৰু b equal to 1 ধৰিলো, একো প্ৰবলেম নাই। ইয়াতে সবে কি ধৰিব? 3k 1k, এইটো ধৰাৰ একো প্ৰয়োজন নাই, সিধা সিধি आंसर আহি যাব। ইয়াতে কৈছে 144a, এর মান আছে 3 is to 36 into b এর মান আছে 1, তেনেহলে 144 into 3 divided by 36, 3 দি 36 কাইলে 12, 12 দি 144 কাইলে 12, তার মানে ইয়াতে কি হবে? 12 is to 1, তো 1 টো লিখার একো প্রয়োজন নেই, তেনেহলে 144a into 36b equal to কিমান হ'ব? অপশন নাম্বার বি 12 হ'ব আমাৰ आंसर। ঠিক আছে, নেক্সট প্রশ্ন আমার কি আছে এটা? ফ্র্যাকশন অফ p by q মানে 2.19 বার, ইয়ার ফ্র্যাকশন ভ্যালুটো কিমান হ'ব? আমি জানো জীবৰ সংখ্যাত, জীবৰ দশমিক সংখ্যাত বার দিয়া থাকে, তেনেকুৱা সংখ্যাক যদি আমি ফ্র্যাকশন ভ্যালু p by q আকাৰত লব বিচাৰো, তেনেহলে কি কৰিব লাগে? প্ৰথমে তলত কিমান দিব লাগিব? কিমানটা অংকৰ ওপৰত বার আছে? দুটা অংকৰ ওপৰত বার আছে, সেই কাৰণে দুটা 9। তাৰ পিছত সংখ্যাটো গোটেইখিনি কিমান? 219। এতিয়া ইয়াতে চাব লাগিব কিমান সংখ্যাৰ ওপৰত, কাৰ কাৰ ওপৰত, কোনটো অংকৰ ওপৰত বাৰ নাই? 2 ৰ ওপৰত বাৰ নাই, তাৰ মানে ইয়াৰ পৰা 2 এটা মাইনাস কৰিলে কিমান হ'ব? 217, তাৰ মানে ওপৰত হ'ব 217। অপশন নাম্বার বি ইজ দি কারেক্ট आंसर। ঠিক আছে, তাৰ পিছত আছে ইয়াতে 2 to the power 6, 3 to the power 5, 4 to the power 4 আৰু 5 কিউব, which one is larger? এই কেইটাৰ ভিতৰত সবতছে ডাঙৰ সংখ্যাটো কোনটো হ'ব? আমি জানো 2 to the power 6 মানে হয় 64, 3 to the power 5 মানে হয় 81 into 3, তাৰ মানে এটো আমাৰ কিমান আহিব? 240, 243। 4 to the power 4 মানে 64 into 4, তাৰ মানে 4 কিউব মানে 64 আৰু 4 এটা, এটো আহিব 256, আৰু 5 কিউব মানে আমি তো এটা সবে জানো 125, তাৰ মানে আটাইতকৈ ডাঙৰ কোনটো হ'ল 256। অপশন নাম্বার সি ইজ দি কারেক্ট आंसर, 4 to the power 4 ইজ দি রাইট आंसर। ঠিক আছে, তাৰ পিছত আছে কিমান? 10 to the power 7 divided by 10 to the power 2 plus 10 to the power 3 divided by 10 to the power minus 2 divided by 10 to the power 5। এটো মই ক্লাসত এদিন কৈছিলো যে a to the power m into a to the power n থাকিলে পাওয়ারটো কি হৈ যায়? প্লাস, আৰু a to the power m ইয়াতে যদি পূৰণৰ ঠাইত যদি হৰণ থাকে তেনেহলে পাওয়ারটো কি হৈ যায়? মাইনাস। ইয়াতে কি আছে? হৰণ আছে, তেনেহলে পাওয়ারবোৰ কি হৈ যাব? আমি জানো ইয়াতে মাইনাস হৈ যাব। তেনেহলে 10 to the power 7, 10 to the power 2 হৰণ আছে, তেনেহলে 10 to the power 7 minus 10 to the power 7 minus 2 হৈ যাব এইটো। তাৰ পিছত প্লাস আছে, প্লাস ইয়াতে আছে 10 to the power 3
মাইনাস এটা আহিব হৰণৰ কাৰণে আৰু 2 ৰ আগত ৰেডিমেড এটা মাইনাস আছে তাৰ মানে মাইনাসে প্লাস হৈ যাব +2 ইয়াতে কিমান আহিব ডিভাইড বাই 10 টু দি পাৱাৰ 5 তেনেহলে এইটো কিমান আহিব 7 ৰ পাৱাৰ 2 গলে 10 টু দি পাৱাৰ 5 প্লাস 10 টু দি পাৱাৰ 5 ডিভাইড বাই 10 টু দি পাৱাৰ 5 এতিয়া বহুতে কি কৰিব ইয়াতে 10 টু দি পাৱাৰ 5 প্লাস 10 টু দি পাৱাৰ 5 আছে তাৰ মানে ইহতে ভাবিব যে দুটা সেম আছে তাৰ মানে 10 টু দি পাৱাৰ 10 লিখি দিব এটো নহয় एक्चुअली পূৰণ থাকিলে পাৱাৰ পূৰণ প্লাস হ'ব হৰণ থাকিলে মাইনাস হ'ব যদি ইয়াতে যোগ থাকে আমি কি জানো x plus x equals to 2x but x into x equals to x square ইয়াতে পূৰণ নাই ইয়াতে প্লাস আছে তাৰ মানে 2 into x আহি যাব তাৰ মানে 2 into 10 to the power 5 আহি যাব divided by 10 to the power 5 এতিয়া ইয়াতে কিমান আছে 2 into 10 to the power 5 আৰু divide by 10 to the power 5 তেনেহলে এইটো আৰু এইটো ক্যান্সেল যাব আলটিমেটলি ৰিজাল্ট কি থাকিব 2 is the correct answer কারণ ইয়াতে হরণ আছে 5 ৰ পৰা 5 মাইনাস কৰিলে 0 0 আহিলে 10 to the power 0 মানে 1 1 into 2 কিমান আহি যাব অপশন নাম্বার 2 is the correct answer তাৰ পিছত আমি নেক্সট প্ৰশ্নটো চাও কি আছে ইয়াতে রোমান নাম্বার xci এটো কিমান হ'ব ঠিক আছে আমি জানো যেতিয়া আমি রোমান নাম্বাৰবোৰ লিখো 1 2 3 4 তাৰ পিছত লিখো 5 5 মানে v মানে 5 যেতিয়া আমি সংখ্যাটো আগত লিখো তেতিয়া মাইনাস বুজায় তাৰ মানে 1 ইয়াতে ভিৰ আগত লিখিছো তেনেহলে 5 - 1 কিমান হৈ যাব 4 আমি জানো c মানে কিমান 100 ঠিক আছে তো c এর আগত x দিয়া মানে কিমান x মানে 10 100 এর উপর 10 মাইনাস কৰিলে কিমান হ'ব 90 কিন্তু ইয়াতে দিছে xci তার মানে 100 এর পৰা 90 10 মাইনাস হৈ গলে কিমান থাকিব 90 কিন্তু পিছত দিয়া মানে যদি আমি 6 লিখো v মানে 5 আৰু পিছত 1 আছে তার মানে 5 + 6 পিছত দিয়া মানে প্লাস বুজায় তার মানে ইয়াতে পিছত 1 আছে তার মানে 90 + 1 কিমান হইব आंसर 91 অপশন নাম্বার সি ইজ দি কারেক্ট आंसर ঠিক আছে তার পিছত ইয়াতে আছে লিস্ট নাম্বার হুইচ ডিভিজিবল বাই 684 এটো এটা কোশ্চেন দিছিলে কি দিছিলে 684 এই 12 এই তিনটাৰে হৰণ কৰিব পৰা আটাইতকৈ সৰু সংখ্যাটো কি হ'ব এই তিনটাৰে হৰণ কৰিব পৰা আটাইতকৈ সৰু সংখ্যাটো হ'ব এই তিনিটাৰ এলসিএম আমি তো এলসিএম জানো ইহতো এলসিএম কি হ'ব 6 8 আৰু 12 ৰ এলসিএম হয় আমি জানো 24 এলসিএম উলিওৱা পদ্ধতিটো সবে জানে 6 8 12 2 এৰে হৰণ কৰিলে হ'ব 3 4 আৰু 6 আকৌ 3 ৰে হৰণ কৰিলে হ'ব 1 4 2 আকৌ 2 ৰে হৰণ কৰিলে হ'ব 1 2 1 তাৰ মানে 2 3 গুণ 6 6 2 গুণ 12 12 2 গুণ 24 তো অপশন বা কিমান নম্বৰ বা আছিল না জানো কিন্তু ইয়াৰ आंसरটো হ'ব 24 ঠিক আছে তাৰ পিছত সো নেক্সট প্ৰশ্নটো কি আছে নাম্বার অফ প্রাইম নাম্বারস বিটুইন 80 টু 100 সরি 80 এর পৰা 100 এর ভিতৰত কেইটা প্রাইম নাম্বার আছে এইটো প্ৰশ্ন উঠিছে ঠিক আছে আমি জানো 80 এর পৰা 100 এর ভিতৰত 81 এটা প্রাইম নাম্বার নহয় 81 ক আমি 9 এৰে হৰণ কৰিব পাৰো 82 আমি জানো যুগ্ম সংখ্যা কেৱল 2 এটা প্রাইম নাম্বার হয় বাকি এটাও যুগ্ম সংখ্যা প্রাইম নাম্বার নহয় তাহলে যুগ্ম সংখ্যা নহব 83 এটা প্রাইম নাম্বার 85 নহব 86 তো যুগ্ম সংখ্যা 87 এতিয়া সবে ভাবিব 87 মে বি এটা প্রাইম নাম্বার বাট ইটস রং 87 ক আমি 3 into 29 কৰিলে আমি 87 পাও তাৰ মানে 87 ইজ নট এ প্রাইম নাম্বার তেতিয়াহলে কিমান হ'ব 89 তাৰ পিছত আৰু এটা সংখ্যা আহিব 97 এই তিনিটা সংখ্যা প্রাইম নাম্বার আছে কাৰ ভিতৰত 80 ৰ পৰা 100 এর ভিতৰত তাৰ মানে 80 ৰ পৰা 100 কেইটা প্রাইম নাম্বার হ'ল এটা দুটা তিনটা অপশন নাম্বার সি ইজ দি কারেক্ট आंसर ঠিক আছে নেক্সট প্রশ্নটো কি আছে আমি চাও ক্রমিক পাঁচটা অযুগ্ম সংখ্যাৰ যোগফল 96 তেন্তে আটাইতকৈ ডাঙৰ সংখ্যাটো হ'ব কি কৈছে পাঁচটা ক্রমিক সংখ্যাৰ যোগফল 96 তেনেহলে আটাইতকৈ ডাঙৰ সংখ্যাটো হ'ব আমি ধৰি লও এটা সংখ্যা x তেনেহলে আগৰ অযুগ্ম সংখ্যাটো কিমান হ'ব x - 2 তাৰ আগৰ অযুগ্ম সংখ্যাটো কিমান হ'ব x - 4 ইয়াৰ পিছৰ অযুগ্ম সংখ্যাটো কি হ'ব x + 2 আৰু x + 4 এই কেইটা আমি যোগ কৰিম যোগ কৰিলে আমি কিমান পাম 96 তো ইয়াতে -4 + 4 -2 + 2 কাট খাই গল কেইটা x থাকিল এটা দুটা তিনটা চাৰিটা পাঁচটা 5x = 96 ঠিক আছে অযুগ্ম পাঁচটা ক্রমিক পাঁচটা ঠিক আছে তেনলে 5x = কিমান আহিল 96 এটো অলপ কিবা প্ৰশ্নটো অলপ ভুল যেন লাগি আছে মোক কি পাঁচটা নহয় एक्चुअली ছটা আছিল নেকি না পাঁচটা আছিল প্ৰশ্নটোত 19 আচ্ছা ঠিক আছে কেইটা আছে ইয়াতে 1 2 3 4 5 পাঁচটা আছে x তো 5x = 96 x = কিমান আহিব 96/5
প্ৰশ্নটোত 5টা নাছিলে চাগে প্ৰশ্নটোত মেবি 6টা আছিলে 5টা হলে তো নহব 96ক আমি যদি 5 ৰে ডিভাইড কৰো তেনেহলে আমি এটা সংখ্যা নাপাম ঠিক আছে ক্ৰমিক 5টা অযুগ্ম সংখ্যাৰ যোগফল 96 বুলি কৈছে তেনেহলে 5টা ক্ৰমিক সংখ্যা যোগ কৰিলে কেতিয়াও আমি যুগ্ম সংখ্যা নাপাও ঠিক আছে তো মেবি ইয়াতে কিবা এটা আছিলে ইয়াতে 6টা আছিলে মেবি কারণ 5টা ক্রমিক অযুগ্ম সংখ্যা যোগ কৰিলে 5টা অযুগ্ম সংখ্যা যোগ কৰিলে আমি কেতিয়াও এটা যুগ্ম সংখ্যা নাপাও তেনেহলে ইয়াতে মেবি 6টা আছে ঠিক আছে 6টা ক্রমিক সংখ্যাৰ যোগফল গম পাইছো এতিয়া যেতিয়া যুগ্ম সংখ্যা 6টা লব গৈছে তেনেহলে এটা কিমান হ'ব x ইয়াতে মোৰ 6টা হ'ব মোৰ টাইপিংটো ভুল হৈছে x - 1 x + 1 তাৰ পিছত ইয়াতে আহিব x - 3 x - 5 ইয়াতে আহিব x + 3 x + 5 তো এই সব কেইটা যোগ কৰিলে কিমান পোৱা যাব Actually 5টা আছিল প্ৰশ্নটো এতিয়া মনত পৰিলে মোৰ টাইপিং ভুল হৈছে ইয়াতে not 96 এইটো হ'ব 95 5টা আছিল ঠিক আছে এইটো হ'ব 95 কোশ্চেনটো মই লিখিবলৈ ভুল হল এইটো কাৰণে সৰি কৈছো ঠিক আছে তেনেহলে 5টা কি হৈ যাব x + 1 সৰি x + 1 নহব এটা x + 2 আৰু এটা হ'ব x + 4 আৰু ইফালে হ'ব x - 2 x - 4 কোশ্চেনটো অলপ টাইপিং ভুল হৈছে ইয়াতে not 96 এইটো হ'ব 95 তাৰ পিছত এতিয়া চাও আমি কি আছে সংখ্যাটো এইবোৰ যোগ কৰিলে কিমান হ'ব 95 প্রশ্ন মতে ঠিক আছে ইয়াতে +4 -4 +4 ক্যান্সেল -2 +2 ক্যান্সেল কেইটা x আছে 5x 5x = 96 তাহলে x = কিমান হ'ব 95/5 এটু দিয়ে এটু কাট কৰিলে কিমান হ'ব 19 তাৰ মানে x ৰ ভ্যালু কিমান আহিল x ৰ ভ্যালু আহিছে আমাৰ x ৰ ভ্যালু আহিছে 19 তাহলে নেক্সট অযুগ্ম সংখ্যাটো কিমান হ'ব 19 ৰ লগত 2 যোগ কৰিলে কিমান হ'ব 21 তাৰ পিছত 2 কিমান হ'ব 23 কি কৈছে ইয়াতে আটাইতকৈ ডাঙৰ সংখ্যাটো কিমান হ'ব আটাইতকৈ ডাঙৰ সংখ্যাটো 23 কাৰণ 19 কৈ সৰু কিমান আছে 17 আৰু এটা হ'ব 15 তাহলে ডাঙৰ অযুগ্ম সংখ্যা কোনটো বলু 23 অপশন নাম্বার সি ইজ দি কারেক্ট आंसर তাৰ পিছত এতিয়া চাও নেক্সট অংকটো কি আছে দুটা সংখ্যা 3:2 অনুপাতত আছে সিহঁতৰ এলসিএম আৰু এইচসিএম ৰ পূৰণফল 96 তেন্তে সংখ্যা দুটাৰ যোগফল কিমান আমি জানো যদি সংখ্যা দিয়া থাকে তেনেহলে ইহঁতৰ এইচসিএফ যদি আমি ধৰি লও x হয় বুলি তেনেহলে সংখ্যাটো কি হ'ব এটা হ'ব 3x এটা হ'ব 2x মোৰ ফার্স্ট ভিডিও মই ইউটিউবত যেটো ফার্স্ট ভিডিও দিছিলো তাতে এই অঙ্কটো কৰি দিয়া আছে ঠিক আছে এই অঙ্কটো নহয় এনেকুৱা ধৰণৰ সেম টু সেম এটা অঙ্ক কৰি দিয়া আছে তোমালোকে চাই লবা যদি এটা দুটা সংখ্যাৰ অনুপাত দিয়া থাকে আৰু ধৰি লৈছি ইহঁতৰ এইচসিএফ x তেনেহলে সংখ্যা দুটা কি হ'ব এটা 3x হ'ব এটা 2x হ'ব ঠিক আছে তো এতিয়া সংখ্যা দুটা 3x আৰু 2x তেনেহলে আমি এটা মই তোমাক বারবার মোৰ ভিডিওটোত এটা কথা কৈ দিছিলো যে সংখ্যা দুটা যদি দিয়া থাকে তেনেহলে এটা সুন্দৰ এটা সূত্ৰ আছে যেটো সূত্ৰৰ ওপৰত প্ৰতিবাৰে প্ৰশ্ন থাকে সংখ্যা দুটাৰ পূৰণফল ইকুৱেল টু সংখ্যা দুটাৰ পূৰণ ইকুৱেল টু এলসিএম ইনটু এইচসিএফ তেনে সংখ্যা দুটা কি আছে 3x ইনটু 2x আৰু সংখ্যা দুটাৰ এলসিএম আৰু এইচসিএফ ৰ পূৰণ কি ইহঁতৰ এলসিএম আৰু এইচসিএফ ৰ পূৰণফল 96 ইয়াতে হ'ব 96 তেনে 3 2 গুণ 6 x into x x square ইয়াতে হ'ব 96 6 এইফালে গৈ হৰণ হৈ যাব এইফালে পূৰণ হৈ আছে এইফালে হৰণ 96/6 কাট কৰিলে কিমান হ'ব 16 96 ৰ 16 ৰ লগত 6 পূৰণ কৰিলে 96 তেনেহলে x ৰ মান x স্কয়াৰ ৰ মান কিমান আহিল 16 তেনেহলে x ৰ মান কিমান আহিব √16 মানে 4 যদি x ৰ মান 4 আহে তেনেহলে এটা সংখ্যা হ'ব 3 4 গুণ 12 এটা সংখ্যা হ'ব 2 4 গুণ 8 এই দুটা যোগ কৰিলে আমি পাম 20 অপচন যেটো 20 আছিল হেতুই আমাৰ কাৰেক্ট মই অপচন কেটা লিখা নাই মানে অপচন কেটা মোৰ ওচৰত নাই আমি পোৱা নাই তো অপচন কেটা লিখা নাই কিন্তু কারেক্ট आंसरটো হ'ব 20 ঠিক আছে নেক্সট প্ৰশ্নটো আমি চাও কি আছে এটা ভগ্নাংশৰ লবৰ লগত 4 আৰু হৰৰ লগত 9 পূৰণ কৰিলে ভগ্নাংশৰ প্ৰতিক্ৰম পোৱা যায় তেনেহলে সেই ভগ্নাংশটো কি হ'ব ঠিক আছে ধৰি লৈছো ভগ্নাংশটো x/y ইয়াৰ লগত যদি লবৰ লগত কিমান 4 পূৰণ কৰো আৰু হৰৰ লগত কিমান পূৰণ কৰো 9 পূৰণ কৰো তেনেহলে ভগ্নাংশটো প্ৰতিক্ৰম মানে উলটাই দিলে কিমান হ'ব y/x ঠিক আছে ইয়াতে তেনেহলে x এইফালে পূৰণ হৈ আছে এইফালে গলে হৰণ হ'ব ইয়াতে থাকিব 4/9 ইকুৱেল টু x এইফালে পূৰণ এইফালে গলে হ'ব হৰণ হলে x ৰ লগত পূৰণ হৈ যাব এইফালে y হৰণ হৈ আছে এইফালে গলে পূৰণ হ'ব পূৰণ হলে y ৰ লগত পূৰণ হলে y স্কয়াৰ হৈ যাব ঠিক আছে তেনে y মান কিমান আছে y স্কয়াৰ ইকুৱেল টু 4 তেনেহলে ওপৰত হৈ যাব 2 2 স্কয়াৰ কৰিলে 4 আহে তেনেহলে y স্কয়াৰ 2 তেনেহলে ইয়াতে 2 আহিব আৰু কিমানক স্কয়াৰ কৰিলে 9 আহে 2 3 স্কয়াৰ কৰিলে 9 আহে তেনেহলে তলত হৈ যাব 3 ভগ্নাংশটো 2/3
ঠিক আছে কিমান ইজি হয় আপোনালোকে চাইছে তাৰপিছত নেক্সট প্ৰশ্নটো কি আছে আমি চাও ইয়াতে 100 or 100% লগত 200 or 200% যোগ কৰিলে কিমান পোৱা যাব আমি জানো 100 or 100% কিমান হয় এটা বস্তু 100% অলৱেজ এই বস্তুটোই হয় তেনেহলে 100 ঠিক আছে আৰু 200 or 200% ঠিক আছে এটো কেনেকৈ হয় মই তথাপিও দেখাই দিছো কিছুমানে হয়তো বুজিও নাপায় 100 or 100% মানে কিমান আমি জানো 100 into 100% মানে 1/100 100 100 cancel কিমান থাকিল 100 আৰু 200 or 200% 200 or 200% কিমান হ'ব পার্সেন্ট মানে 1/100 দুটা শূন্য কাট খাই গল 200 into 2 কিমান আহিব 400 তেনেহলে 100 plus 400 কিমান আহিব आंसर 500 অপশন নাম্বার সি ইজ দি কারেক্ট आंसर ঠিক আছে নেক্সট প্রশ্নটো আমি চাও কি আছে ইয়াতে কোনো এটা সংখ্যা প্ৰথমে 40% বৃদ্ধি কৰা হল তাৰ পিছত 40% হ্ৰাস কৰা হল তেন্তে সংখ্যাটো কিমান পৰিৱৰ্তন হ'ব ঠিক আছে এটো মই ডাইৰেক্ট কৈ দিছো যেতিয়া এনেকুৱা ধৰণৰ প্ৰশ্ন দেখা পোৱা যায় যে 40% বৃদ্ধি হৈছে আকৌ 40% হ্ৰাস হৈছে এনেকুৱা প্ৰশ্ন আমি কি কৰিম মানে যেটো হ'ব ইয়াতে 40 আছে ইয়াতে 40 যদি সেম থাকে মই এটা ইয়াতে এটা ফর্মুলা দি দিম আজি এতিয়াই দি দিম যদি সেম থাকে তেনেহলে আমাৰ একো কৰিব দৰকাৰ নাই ইয়াৰ 4 আৰু ইয়াৰ 4 টো পূৰণ কৰি দিলে হ'ল 4 into 4 কিমান হৈ যাব 16 আৰু এটা কথা মনত ৰাখিব যেতিয়া 40% বৃদ্ধি হ'ব আৰু 40% হ্ৰাস হ'ব তেতিয়া ভাবি লব যে ফাইনাল পৰিৱৰ্তন কিমান হ'ব অলৱেজ হ্ৰাস হ'ব তাৰ মানে 4 into 4 16% হ্ৰাস হ'ব ঠিক আছে অপশন কেইটা দিয়া নাই ইয়াতে তিনিটা সূত্র পাওয়া যায় তিনটা সূত্র মানে কি এটা হ'ব বৃদ্ধি প্লাস বৃদ্ধি প্লাস বৃদ্ধি পূরণ বৃদ্ধি ডিভাইড বাই 100 এটো হ'ব এটা প্রশ্ন যেতিয়া বৃদ্ধি হ'ব তে দুটা বৃদ্ধি যে এবাৰ 20% ইনক্রিজ হৈছে আকৌ 40% ইনক্রিজ তেনেহলে এইটো ফর্মুলা দ্বিতীয়তে আহিব এটা সূত্র বৃদ্ধি মাইনাস হ্রাস মাইনাস বৃদ্ধি পূরণ হ্রাস তলত হ'ব 100 ধৰি লওক এবাৰ কি কৈছে এবাৰ এটা সংখ্যা বৃদ্ধি হৈছে আকৌ হ্ৰাস হৈছে হ্ৰাস হলে সদায় মাইনাস ব্যৱহাৰ কৰিব লাগিব আৰু বৃদ্ধি হলে প্লাস থাকিব সেই কাৰণে বৃদ্ধিত মই প্লাস ব্যৱহাৰ কৰিছো হ্ৰাস হলে মাইনাস ব্যৱহাৰ কৰিছো আৰু ধৰি লওক এবাৰ কৈছে দুবাৰে হ্ৰাস হৈছে বুলি তেনে দুবাৰে হ্ৰাস তেনেহলে এইটো হ্ৰাস হৈছে মাইনাস এইটো হ্ৰাস হলে অলৱেজ মাইনাস তাৰ মানে মাইনাস হৈছে প্লাস আকৌ এবাৰ হ্ৰাস মাইনাস হৈছে কিন্তু ইয়াতে এবাৰ প্লাস হ'ব হ্ৰাস পূৰণ হ্ৰাস তলত হ'ব 100 ঠিক আছে ইয়াতে কি কৈছে এবাৰ বৃদ্ধি হৈছে এবাৰ হ্ৰাস হৈছে তাৰ মানে এইটো সূত্র ব্যৱহাৰ কৰিলে কিমান বৃদ্ধি হৈছে 40% কিমান হ্ৰাস হৈছে 40% ঠিক আছে আৰু ইয়াতে বৃদ্ধি পূৰণ হ্ৰাস কৰিলে आंसरটো কিমান আহিব 16% আহি যাব ঠিক আছে নেক্সট প্ৰশ্নটো আমি চাও ইয়াতে কি আছে এ বি সি ৰ গড় বয়স 22 বছৰ আৰু বি আৰু সি ৰ গড় বয়স 25 বছৰ 9 বছৰ পিছত এৰ বয়স কিমান হ'ব মই যিখিনি পিডিএফ মোৰ ক্লাছত কৰাইছিলো তাৰ ভিতৰত এইটো এটা প্ৰশ্ন হয় এবোৰ মানবোৰ সেম নহয় কিন্তু কমন আছে কোশ্চেনৰ সিস্টেমটো এনেকুৱা ধৰণৰ প্ৰশ্ন মোৰ পিডিএফত দিয়া আছে মই এবাৰ পাইলে আপোনালোকক পিডিএফটো দেখাই দি আছো ইয়াতে আপোনালোকৰ আছে একচুয়ালি এই পিডিএফ মই হাতে লিখা হয় তো হেতু কাৰণে মই কৈছো যে হাতে লিখা হয় মানে নিজে হাতেৰে লিখিছিলো যেনেকুৱা প্ৰশ্নটো কি আছিল আমাৰ প্ৰশ্নটো আছিল বছৰ ঠিক আছে ইয়াতে এভাৰেজত এইটো প্ৰশ্ন আছে আপোনালোকে মোৰ পিডিএফটো এবাৰ চালে গম পাই যাব এইটো হয় মোৰ পিডিএফটো হয় ইয়াতে বহুত ধৰণৰ প্ৰশ্ন দিয়া আছে যদি আপোনালোকক এইটো পিডিএফ লাগে একচুয়ালি লোডিং হ'বলৈ টাইম লাগিছে ইন্টাৰনেট কানেকশনটো নাই ইয়াতে তো যদি আপোনালোকৰ এইটো পিডিএফ দৰকাৰ হয় এ বি সি ৰ গড় বয়স এ সি ডি সৰি গড় এইটো দিয়া আছে তেতিয়াহলে গড় বয়স দিয়া আছে গড় বয়সৰ উন্নত দিয়া আছে 5 বছৰ আগতে পি আৰু বয়সৰ গড় 15 বছৰ পি আৰু পি কিউ আৰু আৰ ৰ বৰ্তমান বয়স 20 বছৰ তেন্তে 10 বছৰ পিছত আৰ বয়স কিমান এইটো প্ৰশ্নৰ লগত সেম টু সেম দিয়া আছে ঠিক আছে মানে সেম টু সেম প্ৰশ্নটো হয় ইয়াতে কিছে 5 বছৰ আগতে পি আৰু প্ৰশ্নবোৰ আপোনালোকে চাই লব এবাৰ যদি পিডিএফ টো লাগে মই তাতে কমেন্ট সেকশনত জনাই দিব আপোনালোকে পিডিএফ টো পাই যাব আৰু অতি শীঘ্ৰে আমি এটা টেলিগ্ৰাম চ্যানেল বনাই আছো টেলিগ্ৰাম চ্যানেল আপোনালোকে জয়েন কৰি লব তাতে সব ধৰণৰ পিডিএফ आंसर তাতে পাই যাব ঠিক আছে তো এতিয়া আমি আকৌ প্ৰশ্নত উভতি যাও তো প্ৰশ্নটো ক'ত আছে ইয়াতে আছে ইয়াতে কিছে এ বি আৰু সি ৰ গড় বয়স 22 বছৰ আমি জানো গড় বয়স কেনেকৈ ওলাই এ বি সি তো
প্লাস কৰি 3 ৰে হৰণ, কাৰণ 3 জন আছে, 3 ৰে হৰণ কৰিলে কিমান আহিব 22 বছৰ। তাৰ মানে এবিসিৰ মুঠ বয়স কিমান হ'ব? 3 এইফালে হৰণ আছে, এইফালে গৈ পূৰণ, 22 লগত 3 পূৰণ কৰিলে 66। এটো গম পালো এবিসিৰ মুঠ বয়স কিমান 66। আকৌ কৈছে ইয়াতে কি কৈছে বি আৰু সি, বি আৰু সিৰ গড় বয়স কিমান 25 বছৰ। তেনেহলে বি আৰু সিৰ গড় বয়স আমি কেনেকৈ উলিয়াম? ডিভাইড বাই 2, কাৰণ ইয়াতে দুইজন আছে, দুটা পদ থাকিলে 2 ৰে হৰণ, তিনটা পদ থাকিলে 3 ৰে হৰণ। এটো কিমান দিছে 25। তেনেহলে বি আৰু সিৰ মুঠ বয়স কিমান হ'ব? 25 পূৰণ 2 কিমান হৈ যাব 50। এতিয়া ইয়াতে চাওক 3 জন মিলি 66, দুজন মিলি 50, তেনেহলে এর বয়স কিমান হ'ব? বি আৰু সি দুও মিলি 50। তেনেহলে ইয়াৰ পৰা যদি আমি 50 মাইনাস কৰি দিও কিমান হ'ব? 16। 16 কাৰ বয়স হৈ যাব? এ, কাৰণ 50 আমি বি প্লাস সি মাইনাস কৰি দিলো, তেনেহলে এর বয়স 16। 9 বছৰ পিছত কিমান হ'ব? আজি মোৰ বয়স 16 বছৰ, 9 বছৰ পিছত মোৰ বয়স কিমান হ'ব? ইয়াৰ লগত 9 এটা যোগ কৰি দিলে কিমান হ'ব? 25। অপচনত যেটো 25 আছিল হেইটো आंसर। এর বয়স কিমান হ'ব? এর বয়স হ'ব 25 বছৰ। ঠিক আছে, নেক্সট প্রশ্নটো আমি চাও। নেক্সট প্ৰশ্নটো ইয়াতে কি আছে? এটো একেবাৰে ইজি প্ৰশ্ন হয়। 3 8 স্কয়ার √8 স্কয়ার কিমান দিয়া আছে? 3 দিয়া আছে, ইয়াতে দিয়া আছে 8 স্কয়ার। তাহলে 3 টু আমি যদি √2 উঠাই দিও তেনেহলে কি যাব? 8 স্কয়ার ওপৰত হৈ যাব 1/3। 1/3 হৈ গলে কিমান হ'ব? 8ক আমি লিখিব পাৰো 2 কিউব। আমি জানো 2 কিউব = 8। তেনেহলে 8ক আমি লিখিব পাৰো 2 কিউব। তাৰ পিছত ইয়াতে কিমান আছে? স্কয়ার, ইয়াতে স্কয়ার দিলো। তাৰ পিছত ইয়াতে কিমান আছে? 1/3, 1/3 দিলো। 1/3 আৰু 3 লগত কাট খাই গল, 2 স্কয়ার থাকি যাব। 2 স্কয়াৰৰ মান কিমান? 4। आंसर হ'ব 4। অপচন নম্বৰ যেটো 4 আছিল হেইটো আমাৰ কারেক্ট आंसर আছিল। নেক্সট প্ৰশ্নটো আমি চাই লও। নেক্সট প্ৰশ্নটো কিমান দিয়া আছে? a + b 8, b + c 20 আৰু c + a 18। তাহলে a স্কয়ার + b স্কয়াৰৰ মান কিমান হ'ব? ইয়াতে চাই লব এটা প্ৰশ্ন। ইয়াতে আমি এইটোৰ পৰা এইটো মাইনাস কৰি দিও, a + b - b - c - b + c সমান সমান 8 - 20। এটো যদি আমি কই দিও একো আপত্তি নাই, কারণ নাই। ইয়াৰ পৰা আমি কি লিখিব পাৰিম? a + b - b - c = কিমান হ'ব? 8 ৰ পৰা 20 গলে -12। একো প্ৰবলেম নাই, b b ক্যান্সেল আউট গল, a - c কিমান হ'ব? -12। এটো এটা পাই গলো। ঠিক আছে, এতিয়া আমি এই দুটা প্লাস কৰিলে কিমান হ'ব? এই দুটো যদি আমি প্লাস কৰি দিও তেনেহলে কিমান হ'ব? a - c + c + a = -12 + 18। তেনেহলে ইয়াতে -c + c ক্যান্সেল যাব, 2a সমান সমান 18 ৰ পৰা 12 গলে 6। তেনেহলে a এর মান কিমান থাকিব? 3। a এর মান 3 থাকিলে এতিয়া আমি ইয়াতে a এর মানটো বহাই দিও 3 + b = 8। তেনেহলে ইয়াৰ পৰা b কিমান পাম আমি? b পাম আমি 5। 3 এইফালে মাইনাস হৈ যাব 5। ইয়াতে এতিয়া a স্কয়ার + b স্কয়ার, a এর মান পাইছো আমি 3, তার মানে 3 স্কয়ার + b এর মান পাইছো আমি 5, 5 স্কয়ার। 3 স্কয়ার মানে 9, 5 স্কয়ার মানে 25। 25 আৰু 9 প্লাস কৰিলে হ'ব 34। आंसर is 34। ঠিক আছে, একো প্ৰবলেম নাই। তাৰ পিছত আমি নেক্সট প্ৰশ্নটো চাও কি আছে ইয়াতে। a আৰু b এর যোগফলৰ বৰ্গ c পাও আৰু a আৰু b এর বিয়োগফলৰ বৰ্গ d পাও, তেন্তে c - d কিমান হ'ব? এটো ডাইরেক্ট আমি কৰিব পাৰি। a + b স্কয়ার মানে c, a - b স্কয়ার মানে d। এতে c - d = a + b স্কয়ার মাইনাস a - b স্কয়ার। এটু ফর্মুলা আমি এটা ফর্মুলা আছে, তো ফর্মুলাটো মই জানো বহুতে না জানে, মই ডাইরেক্ট কৰি দিছো। a + b হোল স্কয়ার ফর্মুলা কি হ'ব? a স্কয়ার + 2ab + b স্কয়ার। a - b হোল স্কয়ার ফর্মুলা কি হ'ব? a স্কয়ার - 2ab + b স্কয়ার। ইয়াতে কি আছে? a স্কয়ার + 2ab + b স্কয়ার মাইনাস থাকিলে ইয়াতে -a স্কয়ার লগত a স্কয়ার মাইনাস হৈ যাব, মাইনাসে মাইনাসে প্লাস 2ab হৈ যাব আৰু মাইনাসে প্লাসে -b স্কয়ার হৈ যাব। b স্কয়ার b স্কয়ার a স্কয়ার a স্কয়ার ক্যান্সেল গল, কি থাকিব? 2ab + 2ab = 4ab is the correct answer। ঠিক আছে, কিমান ইজি আপোনালোকে চাইছে এবাৰ। নেক্সট প্ৰশ্নটো কি আছে আমি চাই লও ইয়াতে। নেক্সট প্ৰশ্নটো আছে যে x/3 y/4 z/7, তেনেহলে x + y + z/z কিমান হ'ব? এটো আমি ধৰি লও x = 3, সরি, এটো আমি ধৰি লও x/3 y/4 z/7 = নেক্সট ভিডিওটো আমি চাও। নেক্সট ভিডিওটো কি আছে আমাৰ? নেক্সট ভিডিওটো আছে x/3 + y/4 + z/7, তেন্তে x + y + z কিমান হ'ব? ইয়াতে দিয়া আছে x/3 = y/4 = z/7। আমি ইকুয়াল টু কি ধৰি লিছো? k ধৰি লিছো। তেনেহলে ইয়াৰ পৰা x/3 = k হ'ব। তাৰ মানে x ৰ মান কিমান আহিব? 3k। ঠিক তেনেদৰে y ৰ মান কিমান আহিব? 4k আৰু z ৰ মান কিমান আহিব? 7k। এতিয়া কি আছে ইয়াতে? x + y + z/z। তেনেহলে x ৰ মান কিমান? 3k + y ৰ মান কিমান? 4k + z ৰ মান কিমান? 7k।
ডিভাইডেড বাই z, z এর মান কিমান আছে ইয়াতে, z এর মান আছে 7k, তার মানে ইয়াতে আমাৰ 7k, এই কেইটা যোগ কৰিলে কিমান হ'ব, 3 4 7 যোগ কৰিলে হ'ব 14k আৰু তলত থাকিব 7k, k আৰু k কাট গল, 7 দি 14 ক কাটিলে হ'ব 2, তাৰ মানে আমাৰ আনসাৰটো কিমান হ'ব, এটো আনসাৰ হ'ব আমাৰ 2। ঠিক আছে, নেক্সট প্ৰশ্নটো আমি চাই লও এবাৰ। এটা সমকোণী ত্ৰিভুজৰ ভূমি আৰু উচ্চতা সমান, যদি অতিভুজ 2√2 হয় তেন্তে ত্ৰিভুজটোৰ ক্ষেত্ৰফল কিমান হ'ব। মই এটা মোৰ ক্লাছত এটা কথা কৈছিলো, যেতিয়া সমকোণী ত্ৰিভুজৰ ভূমি আৰু উচ্চতা সমান হ'ব, তাৰ মানে ভূমি যদি x হয় আৰু উচ্চতা যদি x হয়, তেনেহলে অতিভুজ কিমান হৈ যায়, এইটো সমকোণী ত্ৰিভুজ, অতিভুজ ডাইৰেক্টলি 2√x, মানে ভূমিৰ মান যেটো থাকিব √over ভিতৰত হেতু থাকিব। ইয়াতে কৈছে অতিভুজ 2√2, তাৰ মানে ইয়াতে কৈছে অতিভুজ 2√2 আৰু কৈছে ভূমি আৰু উচ্চতা সমান, ভূমি আৰু উচ্চতা সমান, যদি ভূমি আৰু উচ্চতা সমান তেনেহলে ৰুটৰ ভিতৰত থকাটোই হ'ব ভূমি আৰু ৰুটৰ ভিতৰত থকাটোই হ'ব উচ্চতা। তেনেহলে আমি পাই গলো ইয়াতে ভূমি কিমান আহিছে √2 আৰু উচ্চতা কিমান আছে √2। আমি জানো সমকোণী ত্ৰিভুজৰ কালি ভূমি হাফ ইনটু ভূমি পূৰণ উচ্চতা, তেনেহলে ইয়াতে কি হ'ব, হাফ ভূমি আছে 2, উচ্চতা আছে 2, 2 আৰু 2 কাটি গল, তেনেহলে কিমান থাকিব 2 বৰ্গ একক। তো অপশন নাম্বার 2 যেটো অপশন দিয়া আছে হেইটোই হ'ব কারেক্ট আনসার। নেক্সট প্রশ্নটো আমি চাও কি দিয়া আছে, নেক্সট প্ৰশ্নটো দিয়া আছে 1250 ৰ লগত ন্যূনতম কি সংখ্যা পূৰণ কৰিলে পূৰ্ণ বৰ্গ সংখ্যা পোৱা যাব। কি কৈছে ইয়াতে 1250, ইয়াৰ লগত কি সংখ্যা পূৰণ কৰিলে পূৰ্ণ বৰ্গ সংখ্যা পোৱা যাব। এটো ক্লাস 8 ৰ এটা প্ৰবলেম হয়, এটো আমি এনেকে ভাঙি লব লাগে, 1250 ইয়াক 2 এৰে হৰণ কৰিলে কিমান হ'ব, 2 এৰে হৰণ কৰিলে 625, আকৌ 2 এৰে না যাব, এতিয়া 5 এৰে কৰিলে হ'ব 125, ইয়াক আকৌ 5 দি কৰিলে হ'ব 25, ইয়াক আকৌ 5 দি হৰণ কৰিলে হ'ব 5, তেনেহলে 1250 কিমান আহিব, 2 into 5 into 5 into 5 into 5। বর্গ সংখ্যা আমি কি জানো, বর্গ সংখ্যা মানে স্কয়ার, স্কয়ার মানে দুটা দুটা করে লব, এটা সংখ্যা দুবার পূরণ, তাহলে আমি দুবার ললে এটু কি হয়ে যাব 5 স্কয়ার, এটু দুবার ললে কি হয়ে যাব 5 স্কয়ার, কিন্তু ইয়াতে 2 আছে এটা, সরি ইয়াতে 2 আছে এটা, তো 5 স্কয়ার 5 দুটা আছে একো প্রবলেম নাই, বর্গ সংখ্যা মানে দুটাকে থাকিব লাগে, ইয়াতে 5 আকৌ স্কয়ার, তার মানে 5 আৰু দুটা আছে একো প্রবলেম নাই, কিন্তু 2 অকলে এটা আছে, তো কি এটা সংখ্যা পূরণ কৰিলে 2 দুটা হৈ যাব, 2 পূরণ কৰিলে, তার মানে ইয়াৰ লগত যদি আমি 2 পূরণ কৰি দিও কিমান হ'ব 2500, 1250 into 2 equals to 2500, তো 2500 মানে আমি জানো বর্গ সংখ্যা হয় এটা, 2500 এটা বর্গ সংখ্যা, কার বর্গ সংখ্যা 50 এর বর্গ সংখ্যা 50 স্কয়ার, তার মানে ইয়াৰ লগত কি সংখ্যা পূরণ কৰিব লাগিব 2 পূরণ, ন্যূনতম কি পূরণ কৰিব 2 পূরণ কৰিলে আমি কি পাম, এটা বর্গ সংখ্যা পাই যাম, আৰু এই বর্গ সংখ্যাটো কাৰ বর্গ সংখ্যা হ'ব 50 স্কয়ার হ'ব, 50 এর বর্গ সংখ্যা হ'ব। নেক্সট প্রশ্নটো আমি চাই লও, নেক্সট প্ৰশ্নটো আমাৰ কি আছে ইয়াতে 34p5, এইটো মোৰ পিডিএফত ভালদৰে সুন্দৰকৈ মোৰ ফাৰ্স্ট ক্লাছত মই সদায় এইটোৱে কৰাও, বিভাজ্য নিয়মবোৰ কৰাও, 2 এৰে কাক বিভাজ্য কৰিব পাৰি, 3 এৰে কাক বিভাজ্য কৰিব পাৰি, কেনেদৰে বিভাজ্য কৰিবলৈ কিমান কম সময়ত আমি বস্তুটো চাব পাৰি, এইটো মই কৰা। ইয়াতে আছে 9 ৰে 34p5 হৰণ গলে p ৰ মান কিমান হ'ব, আমি জানো 34p প্লাস এই অংক কেইটা ডিজিট কেইটা আমি যোগ কৰি দিম, যোগ কৰি দিয়াৰ পিছত যেটো নাম্বাৰ আহিব এই নাম্বাৰটো আমাৰ 9 ৰে হৰণ যাব লাগিব, যদি হৰণ যায় তেতিয়া হে এটো 9 ৰে হৰণ হ'ব, আৰু যদি 9 ৰে যদি যোগফল কেইটা 9 ৰে হৰণ না যায় তেনেহলে এটো 9 ৰে হৰণ নহব। ইয়াতে 3 আৰু 4 প্লাস কৰিলে কিমান হ'ব 7, 7 plus 5 কৰিলে কিমান হ'ব 12, তো 12 তকৈ ডাঙৰ সংখ্যা যেটো 9 ৰে হৰণ যায় হেতু কিমান আছে 9 1 গুণ 9, 9 2 গুণ 18, ইয়াতে 12 12 এর লগত কিমান যোগ কৰিলে 18 হ'ব 6, তার মানে ইয়াতে যদি p এর মানটো 6 বহাই দিও 3 আৰু 4 7, 7 আৰু 6 13, 13 আৰু 5 যোগ কৰিলে কিমান হ'ব 18, তেনেহলে p এর মানটো কিমান হ'ব লাগিব 6, তার মানে অপশন নম্বৰ যেটো 6 দি আছে এইটো আমাৰ কারেক্ট आंसर হয়। ঠিক আছে, এতিয়া নেক্সট প্ৰশ্নটো কি আছে আমি চাই লও ইয়াতে, এইটো এটা জখলা এটা প্ৰশ্ন দিয়া আছিল, মই ক্লাছত এটা 1 সেকেন্ডৰ এটা ট্ৰিক দিছো, ট্ৰিক বুলি নহয় এইটো জাস্ট মনত ৰাখিব লাগে, এইটো হয় একচুয়ালি পাইথাগোৰাছৰ নিয়মৰ ওপৰত। কি কৈছে জখলা এটা 13 সেন্টিমিটার হেলনিয়া হৈ আছে, মই প্ৰশ্নটো ভালদৰে পোৱা নাই জাস্ট লিখি লৈছো, মানে জখলা এটা 13 সেন্টিমিটার এটা জখলা এনেকে হেলনিয়া ভাবে আছে, ঠিক আছে, এইটো ধৰি লওক জখলাটো কিমান 13 সেন্টিমিটার, কি কৈছে আৰু এটা মূৰ মাটিৰ পৰা এত সেন্টিমিটার ওপৰত থাকিল, তাৰ মানে এই মূৰটো মাটিৰ পৰা কিমান ওপৰত আছে 5 সেন্টিমিটার ওপৰত আছে, তেনেহলে আনটো মূৰ কিমান দূৰত থাকিব, তেনেহলে আনটো মূৰ কিমান দূৰত থাকিব এইটো x কিমান দূৰত থাকিব। তো ইয়াতে এইটো পাইথাগোৰাছৰ সূত্ৰ আমি লগাও, পাইথাগোৰাছৰ সূত্ৰ মানে কি পাইছিলো আমি অতিভুজ স্কয়ার, পাইথাগোৰাছৰ সূত্ৰ অতিভুজ স্কয়ার ইকুয়ালস টু লম্ব স্কয়ার যোগ ভূমি স্কয়ার। তো ইয়াতে অতিভুজ কিমান আছে, অতিভুজ মানে যেটো হেলনিয়াকে থাকে 13 স্কয়ার,
লম্ব লম্ব কিমান 5 স্কয়ার, লম্ব এইফালে আছে প্লাস এইফালে আহিলে মাইনাস 5 স্কয়ার ইকুয়ালস টু ভূমি স্কয়ার। তো ইয়াতে কি এবার 13 স্কয়ার মানে 169, 5 স্কয়ার মানে 25, 169 এর উপর 25 গলে থাকে 144, ভূমি স্কয়ার ইকুয়ালস টু 144। কিমানক বর্গ কৰিলে 144 আহে 12, তেনেহলে ভূমি আমার কিমান হৈ যাব 12, 12 স্কয়ার ইকুয়ালস টু 144, তেনেহলে ভূমি আমার কিমান হৈ যাব 12। মই ক্লাসত এটা ট্রিপলেট বুলি কেইটামান মান দিছিলো, তাৰে ভিতৰত এইটো এটা হয় যে মই কৈছিলো যদি এনেকুৱা পাইথাগোৰাছৰ সূত্ৰ ব্যৱহাৰ কৰা প্ৰশ্নত যদি তোমালোকে দেখা যে এনেকা নাম্বার দিয়া আছে তেনেহলে আনটো নাম্বার কিমান হৈ যাব, তেনেহলে ট্রিপলেট মই কেইটামান দিছিলো 3 4 5 6 8 10, তাৰপিছত 5 12 13, ইয়াতে কিমান কিমান দিয়া আছে 13 আৰু 5 দিয়া আছে, 13 আৰু 5 দিয়া আছে, তেনেহলে আনটো आंसर কিমান হৈ যাব ডাইৰেক্টলি অটোমেটিক্যালি তোমালোকে 1 সেকেন্ডৰ ভিতৰত বহুৱাই দিব পাৰিবা, ডাইৰেক্ট आंसरটো কিমান হৈ যাব 12, কৰিব একো দৰকাৰ নাই, আমি গম পাও বস্তুটো মানে গম পাও মানে বস্তুটো গম পোৱা যায়। আৰু মই কৈছিলো যে গ্ৰেড 3 যেটো এইচএস লেভেল আছে তাতে ইমান টান প্ৰশ্ন নাহে, ইমান ইজি প্ৰশ্ন আহিব, কিন্তু ইমানে ইজি আহিব এইটো আমি ভাবা নাছিলো, ঠিক আছে। তো এইখিনি চাগে আমি প্ৰশ্ন কেইটা কালেক্ট কৰিব পাৰিছো, বাকি প্ৰশ্ন আমি কালেক্ট কৰিব পৰা নাই। তো আপোনালোকে যদি আপোনালোকৰ মনত আছে প্ৰশ্ন কেইটাতে এইকেইটা প্ৰশ্ন হয় এইবোৰ হয় তেনেহলে তোমালোকে বা আপোনালোকে কমেন্ট সেকশনত জনাই দিব, ঠিক আছে, আমি সেইবোৰ ওপৰত ভিডিও বনোৱা আৰম্ভ কৰিম। আৰু লগতে ইয়াতে মই কিছুমান বস্তু দেখাব বিচাৰিছো আপোনালোকক। ইয়াতে মোৰ এইবোৰ পিডিএফ হয়, মই নিজে হাতে লিখা পিডিএফ হয়, এইবোৰ প্ৰফিট লছৰ ওপৰত অৰ্ডাৰ এণ্ড ৰেংকিংৰ ওপৰত হয়, তারপর ক্যালেন্ডার ডাইস ক্যালেন্ডার মানে আপোনালোকৰ এইটো কি বুলি কয় ৰিজনিংৰ ওপৰত আছে, টাইম এণ্ড ওয়ার্ক ৰেশিও, প্ৰফিট এণ্ড লস, অৰ্ডাৰ এণ্ড ৰেংকিং, প্ৰফিট লস প্ৰেজেন্ট, এইটো সৰি এইটো কিবা এটা পিডিএফ হয় চাব লাগিব। তাৰ পিছত ইয়াতে আছে আপোনালোকৰ প্ৰবাবিলিটিৰ ওপৰত, পাৰ্টনাৰশ্বিপত আছে। মই এটা মানে গ্ৰেড 3 ডিগ্ৰী লেভেল আছে তাৰ কাৰণে এটা ধুনীয়া এটা কমন দি দিছো, আৰু এই কমনটো হল পাৰ্টনাৰশ্বিপ। এইটো বহুত বেছি ইম্পৰ্টেন্ট হয়, মই কৈছো পাৰ্টনাৰশ্বিপৰ ওপৰত প্ৰশ্ন থাকিব, মই নেক্সট ভিডিও মোৰ যেটো আহিব এইটো পাৰ্টনাৰশ্বিপৰ ওপৰতে আহিব। তাৰ পিছত টিডিএস মানে হয় টাইম ডিসটেন্স এণ্ড স্পীড, এভাৰেজৰ ওপৰত পিডিএফ পাই যাব আপোনালোকে। যদি আপোনালোকক এই পিডিএফ বোৰ লাগে ট্ৰেন বোৰ্ড ষ্ট্ৰীমৰ ওপৰত আছে, কম্পাউণ্ড ইন্টাৰেষ্ট, সিম্পল ইন্টাৰেষ্টৰ পৰা কোশ্চেন কমন পৰিছে, মোৰ যেটো এটা প্ৰশ্ন আহিছিল সিম্পল ইন্টাৰেষ্টৰ ওপৰত, কিমান কেনেকুৱা প্ৰশ্ন আছিল 12 বছৰৰ পিছত নেকি পইচাটো ডাবল হৈ যায়, এইটোৰ কি শৰ্ট ট্ৰিক আছে, ঠিক আছে। তো এই ধৰণৰ প্ৰশ্নবোৰ আপোনালোকে পাই যাব। এতিয়া কথাটো হল যদি আপোনালোকক এই পিডিএফ বোৰ লাগে, যদি আপোনালোকে বিচাৰি আছে যে এই পিডিএফ বোৰ লাগে আমাক, যেনেকৈ মই ইয়াতে পিডিএফ টো দেখুৱাই দিছিলো এনেকে যিবোৰ প্ৰশ্ন আমাৰ দিয়া আছে ধুনীয়াকে, মই হাতে লিখা হয় একচুয়ালি পিডিএফ বোৰ, মই উইদিন 3 to 5 ডেজৰ ভিতৰত মই এইবোৰ টাইপ কৰি আপোনালোকক পিডিএফ প্ৰভাইড কৰি দিম। যদি আপোনালোকক লাগে তেনেহলে আপোনালোকে নাম্বাৰটো চাওক, তেনেহলে আপোনালোকে এই নম্বৰটোত মেসেজ এটা দি দিব আৰু নাম্বাৰটোৰ পিডিএফ আপোনালোকে পাই যাব। ইয়াৰ নাম জাহাঙ্গীৰ হয়, জাহাঙ্গীৰ আলম হয়। এই সব পিডিএফ মানে সব পিডিএফ বোৰ ই মেনেজ কৰে, মোৰ লগতে থাকে। তো ইয়াক যদি আপোনালোকে মেসেজ দি দিয়ে ই আপোনালোকক হোৱাটছএপত পিডিএফ খিনি গোটেইখিনি দি দিব উইদাউট এনি কষ্ট, ঠিক আছে। তো আশা কৰিছো, আৰু মই এইখিনি গ্যাৰান্টি দি কৈছো মোৰ পিডিএফত ইজি টু মডারেট টু এডভান্স বুলি ক'ব নোৱাৰি, ইমানো এডভান্স নাই, কাৰণ গ্ৰেড 3 ডিগ্ৰী লেভেলতে ইমান এটা এডভান্স লেভেল নাই যে এছএসসিজিএল ৰ নিচিনা প্ৰশ্ন আহি যাব। মডারেট টু ধৰি লওক লোৱাৰ এডভান্সৰ অলপ ওচৰলৈকে আৰু প্ৰশ্নবোৰ আছে। আপোনালোকে ট্ৰিক মই ব্যৱহাৰ কৰিছো, ইমান দিন মই অফলাইন ক্লাছত কৰাইছিলো, এতিয়া অনলাইনত মই এই পিডিএফ বোৰ সলিউশন দি থাকিম। তো আপোনালোকক যদি ভাল লাগিছে তেনেহলে চেনেলটো লাইক কৰিব, সাবস্ক্ৰাইব কৰি ভিডিওটো লাইক কৰিব, চেনেলটো সাবস্ক্ৰাইব কৰি দিও, আৰু পাৰিলে আপোনাৰ ফ্ৰেণ্ডছৰ লগত ভিডিওটো শেয়াৰ কৰিব, ঠিক আছে। আৰু অতি শীঘ্ৰে আমি এসএসসি জিডিৰ কাৰণে ভিডিও সিরিজ এটা আনি আছো, অতি শীঘ্ৰে এসএসসি জিডি আপোনালোকে জানে এসএসসি জিডি ফৰ্ম ফিলআপ স্টাৰ্ট হৈ গৈছে, তো অতি শীঘ্ৰে আমি এসএসসি জিডিৰ কাৰণে ভিডিও সিরিজ আনি আছো, য'ত আমি পিডিএফ প্ৰভাইড কৰিম
ভিডিও ফার্স্ট টু লাস্ট ভিডিও মানে ভিডিও আমি প্ৰথমে টপিকটো বুজাই দিম, তাৰপিছত আমি প্ৰশ্ন সলভ কৰিম, তাৰপিছত আমি পিডিএফ প্ৰভাইড কৰিম। তো আপোনালোকে যদি এসএসসিডিৰ কাৰণে প্ৰিপাৰেচন কৰি আছে তেনেহলে অতি শীঘ্ৰে চেনেলটো সাবস্ক্ৰাইব কৰি দিব। মই আশা কৰিছো আপোনালোকৰ বহুত বেছি সুবিধা হ'ব। থেংক ইউ।